হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি আমাৰ এটা হ'ল বিশেষ দিন, আৰু দিন মানে মই আছোঁ মাৰ ঘৰত। আৰু আজি আমাৰ নতুন ঘৰটো মানে আজি ল'ম, অৰ্থাৎ আমাৰ গৃহপ্ৰৱেশ আছে ঘৰটোৰ। বহুত হেঁপাহৰ, বহুত আশাৰ এটা ঘৰ বনোৱা হৈছে। এতিয়া আমাৰ ইয়াত পূজা হ'ব আজি, বিষ্ণু পূজা হ'ব, ভাগৱত গীতা ভাগৱত পাঠ হ'ব। তেনেহ'লে আপোনালোকক সকলোকে দেখাই আছোঁ, চাই থাকক আপোনালোকে। ভকতসকল আৰু আলহীৰ কাৰণে যি ঠাইত ৰন্ধা হ'ব তাত চাকি গছ জ্বলাই সেৱা কৰি ল'লোঁ প্ৰথমতেই। আৰু এই ৰাতিপুৱাৰ পৰাই কিনকিনীয়া বৰষুণ দি আছে আজি। আৰু এইখিনি হ'ল আমাৰ নতুন ঘৰটোৰ সন্মুখ ভাগ। এইফালে ভকতসকল আহিবলৈ আৰম্ভ কৰি দিছে এজন এজনকৈ, এইফালে দেখিছেনে। আৰু এয়া হ'ল আমাৰ ৰমিলা আইতা, তেওঁ পূজাৰ যা যোগাৰ কৰাত ব্যস্ত, ফল মূল কাটিছে, তামোল কাটিছে। আৰু এইফালে হ'ল বামুণ খুৰা, তেওঁ পূজাৰ যোগাৰ কৰি আছে ৰাতিপুৱাই আহি। আৰু এইফালে দেখিছেনে এইজনী হ'ল আমাৰ অঞ্জলি খুৰী, তেওঁ ব্যস্ত হৈ আছে একেবাৰে। কৰোণা কৰি হাঁহি দিয়ক, অনিতা কৰি চাওক একবাৰ। আৰু ইফালে মই বনাই আছোঁ পায়স, ইফালে পায়স বনাই আছোঁ। পাহি চাই দিয়া, পাহি আমাৰ খাই আছে। আৰু অনিতা কৰি আটা মাৰি আছে, কৰোণা কৰি হেল্প কৰা, কৰোণা কৰি বনাব লুচি। আনদিনাৰ কাজ কামৰ দৰে আজিও আমাৰ খুৰীহঁত লাগি গৈছে কামত। এয়া লুচি পুৰা বেলা, এইফালে আকৌ পনীৰৰ আঞ্জাও প্ৰায় হৈয়ে গ'ল। ইফালে মই এইফালে চাহৰ যোগান কৰি আছোঁ, চাহৰ বুন্দিয়া ভুজা মিঠাই এইবোৰ ৰেডি কৰি আছোঁ। ভাগৱত পাঠ শেষ হোৱাৰ পিছত ভকতসকলক খাবলৈ দিয়া হৈছে। সকলোৱে তলতে বহি ধুনীয়াকৈ অন্ন গ্ৰহণ কৰিছে। আৰু ভকতসকলৰ পিছতো নামতি কেইগৰাকীও এনেকৈ বহিছে খাবলৈ। তেওঁলোককো দিয়া হ'ল লুচি, ঘুগুনি, পায়স, মিঠাই। ঘৰত কিবা এটা অনুষ্ঠান হ'লে পৰিয়ালৰ আটাইবোৰে লগে ভাগে এসাঁজ খোৱাৰ প্ৰথাটো আগৰ পৰাই আছিলে। ভাল হৈছে নে খুৰা? বঢ়িয়া। আহিছা? আহিলি? খাৱা খাৱা।
খাওক খাওক খুৰী সৰু না খুৰী খাওক বঢ়িয়া অঞ্জলি খুৰী লুচি এখন নিম নেকি বিনোদ আৰু কি লাগে হয় নেকি মমনি লুচি ল সেই নহয় মিঠাই এটা ল মিঠাই এটা ল তোক কি লাগে হা শেষ নেকি উঠো না চবেই লগে এইফালে আকৌ চব ভাতত বহিছে এতিয়া জুৰিমাই আমাৰ ঘৰত আহি গৈছে নেক্সট হ'ল আমাৰ চুনু মইনা আৰু এইজন হ'ল আমাৰ চিকু ভাইয়া আৰু আজি যিহেতু ৰাতি আমি ইয়াত থাকিবই লাগিব নতুন ঘৰত হেনো থাকিব লাগে বনাই খাব লাগে আৰু আমি আৰু যেহেতু মিঠা খাব লাগে নতুন ঘৰৰ নতুন কিটচেনৰ গতিকে আমি ইয়াতে আজি বনাইছোঁ চুজিৰ হালোৱা বনাই আছোঁ আজি ইয়াত খামো আৰু ৰাতি থাকিমো নতুন ঘৰত বনাইছোঁ নতুন ঘৰত থাকিম আজি ৰাতিটোৰ কাৰণে ফ্ৰেণ্ডছ আমাৰ পূজা ৰুমটোতে আপোনালোকক এটা বস্তু দেখাম এইখন কি দেখিছেনে এয়া হ'ল মোৰ দেউতা এয়া মোৰ দেউতা আৰু আমাৰ লগতে আজিৰ পৰা আমাৰ দেউতাও ইয়াতে থাকিব এয়া দেউতা যিহেতু দেউতা সদায় আমাৰ মনৰ মাজতে থাকে নালাগে আৰু নালাগে একবার দিলুম দে বা একবার দিলুম হ'ব না আজি মানে নিয়ম আছে যে নতুন ঘৰত থাকিব লাগে ৰাতি আৰু আমি গোটেইকেইটা ইয়াতে এনেকৈ বিচনা কৰিছোঁ তলতে আমি গোটেই ফেমিলিটো আজি ইয়াতে থাকিম নতুন ঘৰত থাকিম তেনেহ'লে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ আজিলৈ বাই